পেটত ভোক লৈ পেলাই জাতীয়তাবাদ কিন্তু নহয়। এই কথাটি মনত ৰখাটো উচিত। অসম আন্দোলনৰ সময়ৰ পৰা আমাৰ বহু স্তৰ পাৰ হৈ গ'ল। স্তৰে স্তৰে আমাৰ অসম আন্দোলন কৰাসকলৰ অভিজ্ঞতা হ'ল, অসম আন্দোলনৰ পিছত জন্ম হোৱা যিটো প্ৰজন্ম, তেওঁলোকক এই সত্তাটো কিন্তু কঢ়িয়াই লৈ গৈ আছে। অৰ্থাৎ অসম আন্দোলনৰ সময়ৰ প্ৰজন্ম, তাৰ পিছৰ প্ৰজন্ম সকলোৱে মূল সত্তাটো কঢ়িয়াই লৈ গৈ আছে। কিন্তু এই লৈ যাওঁতে আমাৰ অভিজ্ঞতা কি হৈছে যে পেটৰ ভোকত কিন্তু জাতীয়তাবাদ নহয়, পেটত গামোচা মাৰি জাতীয়তাবাদ নহয়। তাৰ মূল ভেটিটো আমি অৰ্থনৈতিক ভেটিটো শক্তিশালী কৰিব লাগিব। সন্মান সহকাৰে প্ৰত্যেকজন যুৱক যুৱতীয়ে মৰ্যাদা সহকাৰে জীয়াই থকাৰ পথৰ সন্ধান পাব লাগিব। প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব লাগিব। আৰু সেই ব্যৱস্থাটো কৰিহে আমি আমাৰ সত্তাটোক আমি শক্তিশালীভাৱে আগুৱাই লৈ যাব পাৰিম। আৰু সেইকাৰণেই ছাত্ৰ সন্থা উন্নতি সভা এই অৰ্থনৈতিক সংগ্ৰাম আমি সফলভাৱে আগবাঢ়ি যাবই লাগিব। বিষয়টো নতুন কিন্তু অতি প্ৰয়োজনীয়, বিষয়টো কিন্তু কঠিন কিন্তু অসম্ভৱ নহয়। এই দুটা কথাই মানি ল'লে বিষয়টো নতুন, অতি প্ৰয়োজনীয়, বিষয়টো কঠিন কিন্তু অসম্ভৱ নহয়। এইখিনি কথাকো প্ৰত্যেকৰ কাৰণে মই আপোনালোকক কৈ থলো। আৰু স্তৰ বহুত আছে। খেতি বাতি আমি কথা পাতিছো, ইয়াত ভেটেৰিনেৰী কথা আছে, ফিচাৰী কথা আছে, ফ্লৰিকালচাৰৰ কথা আছে, আন বিভিন্ন ছেক্টৰত বিভিন্ন ধৰণৰ কথা আছে। অম্বিকাগিৰি ৰয়েছিলে কৈ দিয়া পথাৰ বজাৰৰ ওপৰত নিয়ন্ত্ৰণৰ কথা আছে। এই সকলোবিলাক দিশেৰে আমি আগবাঢ়ি যাম। কিন্তু এইবাৰ আমি এটা ঠিক কৰি লৈছো, আমি কৰিম বহুত কৈ আছিলো যে কৰিম, এইটো কৰিম। কিন্তু মই এবাৰ অনুৰোধ জনাব খুজিছো আপোনালোকক যে এবাৰ প্ৰতিটো প্ৰকল্প আমি খুব চাইলেণ্টলি কৰো। যি প্ৰকল্প ল'ম খুব চাইলেণ্টলি কৰো, কৰি পেলাই কম যে আমি কৰিলো, উই ডিড ইট। প্ৰত্যেকখন জিলাৰ যদি আমি এই ধৰণৰ প্ৰকল্প ল'ম আৰু সদৌ অসম ভিত্তিত যেতিয়া আমি প্ৰকল্প ল'ম, আমি একো নকওঁ। প্ৰকল্পটো সম্পূৰ্ণ আৰম্ভণিৰ পৰা শেষলৈকে খুব মৌনভাৱে আমি কৰিম। শেষৰ পিছতে আমি জনাম যে আমি কৰিলো, আমি পাৰিলো আৰু আমি কৰিলো। এই কৌশলটো আগবঢ়াই নিয়াটো অত্যন্ত প্ৰয়োজন। মই ভাবো যে এই কৌশলটো আটাইতকৈ প্ৰয়োজন। আৰু এটা পণ, যিটো পণৰ কথা আমি সদায় দোহাৰি আছো, অসম উন্নতি সভাৰ এই সাধাৰণ অধিৱেশনৰ পৰা আমি এটা পণ লৈ আগবাঢ়ি যোৱা উচিত। অঞ্চলে অঞ্চলে উৎপাদন, ঘৰে ঘৰে উপাৰ্জন। অঞ্চলে অঞ্চলে উৎপাদন আৰু ঘৰে ঘৰে উপাৰ্জন, এই শ্লোগানটো লৈ আমাৰ এই অৰ্থনৈতিক যাত্ৰা আমি আগুৱাই লৈ যাম। আৰু এই অৰ্থনৈতিক কথাটো পাতোতে আমি গঠন হোৱা দিনৰ পৰা কিছুমান সিদ্ধান্ত লৈছিলো, কিন্তু সিদ্ধান্তবোৰ কিছুমান ঠায়ে ঠায়ে কাৰ্যকৰী হল, কিছুমান ৰৈ গল। ৰৈ যোৱাৰ কাৰণে বহুতে ভাবে যে অসম উন্নতি সভাটো যাবনে নাযায়। বহুতৰ মনৰ প্ৰশ্ন যে অসম উন্নতি সভাটো কেনেকে আগবাঢ়িব। মই সেই কথাটোকে স্পষ্ট কৰি দিব খুজিছো যে আপোনালোকে কোনো মনোবল নাভাঙিব। আজি এই অধিৱেশনৰ পিছৰ পৰাই আমি কেতবোৰ পৰিকল্পনা লৈ আমি আগবাঢ়িম। আৰু মই আপোনাক ভাল খবৰ দিছো, আমাৰ প্ৰকল্প সমন্বয়ক যিগৰাকী আছে প্ৰীতম হাজৰিকা, তেওঁ বিভিন্নজনৰ লগত যোগাযোগ কৰি আছে। সেইবিলাক আৰু আমাৰ জিলাবিলাকত যিটো চিন্তা, সেই চিন্তাবিলাকক লৈ আমি আগবাঢ়িম। মই এটা কথা আপোনালোকক কৈ থব খোজো যে অসম উন্নতি সভাই, ছাত্ৰ সন্থাৰ অসম উন্নতি সভাই অৰ্থনৈতিক এই যি সংগ্ৰাম, এই সংগ্ৰামত আমি সফল হমেই। এই কথা আপোনালোকক মই কৈ থলো। আৰু আমি কৰিম, আমি পাৰিম আৰু আমি কৰিম, এই কথাটো আপোনালোকক আজি আমি পুনৰ দোহাৰিলো। কোনেও যাতে মনত নাভাবে যে অসম উন্নতি সভাৰ কাম চাম আগবাঢ়িব নাপাৰে, আগবাঢ়িব। পাৰিম নে নোৱাৰিম, পাৰিম। আমি পাৰিম আৰু আমি কৰিম, এই কথাটোকে মই আপোনালোকক সমল ব্যক্তিসকলে কোৱাৰ আগতে আমি কলো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।